কিছুমান পূৰ্বে আপোনাৰ নাম ঘোষণা হৈছে কেনেকুৱা অনুভৱটো কেনেকুৱা কি ক'ব প্ৰথম মোৰ ফালৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিল অনাৰেবল CM ছাৰ ডক্টৰ তুলিৰাম ৰঙা আৰু তেখেত চেষ্টাত মই এইখিনি হৈছোঁ আৰু আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে আমাৰ অসমৰ ভাৰতীয় জনতা পাৰ্টি প্ৰেছিডেণ্ট ভৱেশ কলিতা দেৱ আৰু লগতে আমাৰ কেন্দ্ৰ JP নাড্ডা অমিত শ্বাহ আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ আৰু আমাৰ গোটেই গ্ৰাছৰুট আমাৰ কাৰ্যকৰ্তা তাৰপিছত আমাৰ মোক এইখিনি সুবিধা যে দিলে ৰাইজ যে মই মাত্ৰ ডিষ্ট্ৰিক্টত নহয় ষ্টেটত তাৰপিছতে চেণ্ট্ৰেলত যিখিনি গভৰ্ণমেণ্ট নৰেন্দ্ৰ মোদী গভৰ্ণমেণ্টে হ'ব এইবাৰো তাৰ মই পাৰ্টিচিপেট কৰিব পাৰিব এজ এ MP হিচাপ আৰু যিখিনি আমাৰ কাৰ্বি আংলং তথা অসম তথা ইণ্ডিয়া যিমানখিনি সমস্যা আছে তাত নৰেন্দ্ৰ মোদী আমাৰ মেইন টাৰ্গেটটো হৈছে 400+ আৰু জিকি অহাৰ পিছত যিখিনি আমাৰ ইয়াত 3টা জিলা তথা 2টা অটোনমাছ কাউন্সিল কাৰ্বি আংলং অটোনমাছ কাউন্সিল তথা আমাৰ ডিমা হাছাও অটোনমাছ কাউন্সিল যিমানখিনি সমস্যা আছে এই সমস্যা চেণ্ট্ৰেললৈ যিখিনি কংকৰেণ্ট লিষ্টত আছে তাত মই সমস্যাবোৰ পাৰ্লিমেণ্টত মই লৈ যাম নিৰ্বাচনী যুঁজখন কেনেকুৱা আশাবাদী মানে আমি বিপুল ভোটত আমি জিকি আহিম এনেতো MP হিচাপ আমাৰ টাৰ্গেট হৈছে 400+ তাৰপিছত আমি আশাবাদী এবাৰ ভোট 4 লাখ প্লাছ হ'ব তাৰমানে স্যাৰ এইবাৰ ভোটৰ ৰেকৰ্ড এনেতো আমাৰ নিউ ভোটাৰ বহুতখিনি এণ্ট্ৰি হৈছে নিউ ভোটাৰ্ছো বহুতখিনি এণ্ট্ৰি হৈছে আৰু ভোটাৰ্ছ বহুতখিনি ইনক্ৰিজ হৈছে তাত সেইটো হিচাপ বেছিহে হ'ব লাগে আগতকৈ ৰেকৰ্ডটো অলপমান বেছি হ'ব লাগে কিন্তু কাৰণ দেখা গৈছে যে MP টিকেটৰ কাৰণে বহুতে দিল্লী দৌৰিছে কিন্তু আপোনাক দেখা গৈছে ডিফুতে আপুনি ঘূৰি আছে কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা আগত নাছিল নেকি BJP দলটো হৈছে আমাৰ ইয়াত আমাৰ সাৰ্ভে টিম থাকে ইয়াত টিকেট নিদিয়া আগত ইয়াত 3টা গ্ৰুপ 4টা গ্ৰুপ ইয়াৰ সাৰ্ভে কৰিব আহিছে এই সাৰ্ভে মতে মোৰ ৰেকৰ্ডটো ভাল চাগে এইটো মোক কেণ্ডিডেট হিচাপ বনাই দিয়া হৈছে এতিয়া কেতিয়া সংগ্ৰহ কৰিব আপুনি টিকট দিল্লী পাৰে যদি মোক মাতে দিল্লী লৈ যাম এইটো মানে তাৰ পৰা অৰ্ডাৰ আহিব লাগে অৰ্ডাৰ অহাৰ পিছত তেতিয়া যাম আৰু আমি সকলো সময়ত এই কাৰ্বি আংলঙত অটোনমাছ কাউন্সিল লগতে সমগ্ৰ কাৰ্বি আংলঙৰ কাম কাজত আমি একেলগত কাম কৰোঁ গতিকে এখেতক এতিয়া সমগ্ৰ ভাৰতবৰ্ষত কেন্দ্ৰীয়ভাৱে কাম কাজ কৰিবলৈ কাৰণে দলে এখেতক যি বাচিলে মই দলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ তুলিৰাম ৰঙাকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাক যি মৰম আমাক দিলে মই এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে এখেতে কেন্দ্ৰীয়ভাৱে আমাৰ কাৰ্বি আংলং ডিমা হাছাওৰ যিবোৰ ৰাজনৈতিক দীৰ্ঘদিনীয়া যি ৰাজনৈতিক সমস্যা আছে সেই সমস্যাবোৰ
এখেতে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰিব আৰু এখেতৰ সময়ত যাতে সেই সমস্যাবিলাক সমাধান হোৱাটো আমি কামনা কৰিছোঁ। এখেতৰ নেতৃত্বত যাতে সমাধান হৈ আহে। আমাৰ কাৰ্বি আংলঙৰ দীঘলীয়া সমস্যা যি ৰাজনৈতিক সমস্যা, ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A আদি কৰি যিমানখিনি MOU MOS যিমানখিনি চুক্তি হৈছে দফাই দফাই ৰূপায়ণৰ কাৰণে এখেতে তাত জোৰদাৰকৈ কাম কাজ কৰিব, দিন ৰাত একেকাৰ কৰি কষ্ট কৰি কাম কাজ কৰিব। আমি কাৰ্বি আংলং ৰাইজ আমি আশাবাদী, কাৰণ মই এখেতৰ লগত যোৱা 4-5 বছৰ একেলগত কাম কৰিছোঁ। গতিকে এখেতৰ কাম কৰাৰ যি পদ্ধতিবিলাক মই বহুত ভাল পাওঁ। সেইকাৰণে মই এখেতৰ এখেতৰ যোগেদি কাৰ্বি আংলঙৰ উন্নতি হোৱা বা কাৰ্বি আংলঙৰ সমস্যা সমাধানৰ হোৱাটো মই কামনা কৰিছোঁ। আগৰজনৰ কাম কাজত সন্তুষ্ট নহয় নেকি? সন্তুষ্ট নহয় বুলি নহয়, এখেতেও চেষ্টা কৰিছে। এখেতেও কাৰ্বি আংলঙৰ সমস্যাৰ কথা তাত উত্থাপন কৰিছে। আমি এখেতকো তেনেধৰণে আমি ক'ব বিচৰা নাই, কিন্তু নতুন এজনক দলে যিটো বাচিছে তাত আমি পূৰ্ণ সমৰ্থন জনাইছোঁ। এখেতেও আমাৰ বৰ্তমান যিজন কেণ্ডিডেট অমৰ সিং টিছক এখেতে আজি দিনতো ফোন কৰিছিলে যে এখেতে সোনকালে আহি এখেতে 1 নম্বৰ প্ৰপ'জাৰ হ'ব। গতিকে তাত আমালোকৰ দ্বিমত নাই। এখেতে অন্তৰৰ পৰা বৰ্তমান আমাৰ যি কেণ্ডিডেট অমৰ সিং টিছক অন্তৰৰ পৰা এখেতেও সমৰ্থন কৰিব আৰু তাত আমাৰ মাজত দ্বিমত নাই। আৰু কেন্দ্ৰীয়ভাৱে যিটো নিৰ্বাচিত কৰিছে, যি মনোনীত কৰিছে, তাত আৰু বিজেপি এটা বহল এটা পাৰ্টি, সমগ্ৰ বিশ্বতো বোলে কৈ আছে আটাইতকৈ বোলে ডাঙৰ পাৰ্টি। গতিকে এই ক্ষেত্ৰত আৰু আমি 1-2জন মই সদায় মই পালে ভাল, ই পালে ভাল, তেনেকুৱা ভাৱনাটো প্ৰত্যেকৰ থাকে। কিন্তু তেওঁলোকৰ চোৱা চিতা অথনি এখেতে কেণ্ডিডেটজনেই ক'লে যে এইবোৰ 4-5 স্তৰ তেনেকুৱা আছে পৰ্যবেক্ষণ কৰা। এই পৰ্যবেক্ষণৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পেলাই দলে কেণ্ডিডেট চাৰ্টটো হেৰি কৰে, বোলে ফাইনেলাইজ কৰে। গতিকে তাত আমাৰ কোনো দ্বিমত নাই। আৰু মই ভাবিছোঁ আমাৰ যিজন আগত কেণ্ডিডেট হৰেণ সিং বে, এখেতেও বেয়া নাপায়। এখেতেও আজি ফোন কৰিছে আমাৰ কেণ্ডিডেটৰ লগত সম্পূৰ্ণ সমৰ্থন দিব। গতিকে দলে হৰেণ সিং বেক কোনখিনি ক'ত কাম কৰিব লাগে দলে আকৌ বিবেচনা কৰিব, এখেতকো নিয়োজিত কৰিব, তাত কোনো সন্দেহ নাই। এজনক লগ দেই, এজনক ল'লে ভাল। भारत माता की जय, भारत माता की जय, वंदे मातरम, वंदे मातरम, जिंदाबाद जिंदाबाद जिंदाबाद।